অসমতকৈও ভয়ংকৰ পৰিস্থিতি হ'ল নেপালত। আমি চিনেমাবিলাকত দেখিছিলোঁ যে পানীয়ে এনেকৈ খেদি আহে, কিন্তু আজি ৰিয়েল দেখিবলৈ পালোঁ যে পানীয়ে মানুহক এনেকৈ খেদি যায় আৰু পানীয়ে এনেকৈ তছনছ কৰি লৈ যায় সম্পূৰ্ণ মুখৰ আগত সম্পূৰ্ণ এটা মানে পৰিৱেশ এখন টাউনৰ। তাৰ পিছতে ওপৰেদি ধোঁৱাৰ নিচিনাকৈ পানী আহি গোটেই ডুবাই লৈ গুচি যায়। কিয়? আমিতো জন্মৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই, এনেকৈ পানীত ইমানকৈ মানুহ মৰি যোৱা, উটি যোৱা। নিজৰ ঘৰখনৰ ভেটিৰ মজিয়াত এনেকুৱা ধৰণে পানী আহি গৈছে, তাত মানুহ ডুবি গুচি গৈছে সিমান দলৈকে। এক ৰাতি দিছে মাত্ৰ, আজি এতিয়া পানী শুকাই গৈছে তাত। কিন্তু একে ৰাতিতে এনেকুৱা এটা অৱস্থা কৰি দিলে যে ঘৰ দুৱাৰ মানুহ, কোনোবা গৈ ঘৰৰ ওপৰত মানুহ ওলমি লাগি আছে দেখিছোঁ। কোনোবা দেখিছোঁ হাত দুটা আছে ধৰি টানি লৈ গৈছে, ভৰি দুটা নাই, সেইটো ছিগি গৈছে। এইটো আচলতে বহুত ডাঙৰ এটা প্ৰলয় বুলি ক'ব লাগিব। এয়া প্ৰলয় মানে এটা এডভাৰটাইজ, সৃষ্টিকৰ্তাৰ এডভাৰটাইজ। কাৰণ পৃথিৱীখন একেচাতে জোকাৰি দিলে শেষ হ'বলৈ 1 মিনিট, 2 মিনিট, 3 মিনিট, 5 মিনিট খুব বেছি। কিন্তু একে জোকাৰি দিলে মানে চব মৰি যাব। গতিকে এইটো ভয় খুৱাইছে, ভয় খুৱাওঁতেই ঠাল ঠেঙুলিত কোনোবা মৰি গুচি গৈছে। যে মানুহক এইটো বুজোৱা হৈছে যে তহঁতক শ্ৰেষ্ঠ জীৱ হিচাপে পৃথিৱীলৈ পঠিয়াইছিলোঁ। মানৱ, আদমৰ জাত। উৰ্দু বা হিন্দী শব্দত আদমি বুলি কয় মানুহক। এই শ্ৰেষ্ঠ জীৱ মানুহ। আৰু এই শ্ৰেষ্ঠ জীৱ মানুহে কি কৰিছে, আজি আপুনি গৰু ছাগলীৰ মাজত চাওক, আপুনি ছাগলীও বহুত জাতৰ ছাগলী আছে। ৰাম ছাগলীৰ পৰা ধৰি আপোনাৰ অসমীয়া ছাগলীৰ পৰা ধৰি আপুনি বেলেগ বেলেগ বিভিন্ন ধৰণৰ ছাগলী পাব। কিন্তু একেলগে যেতিয়া সিহঁতি চৰি থাকে, সিহঁতি নিজকে ছাগলী বুলি ভাবে। সিহঁতি কেতিয়াও সেইটো জাত বেলেগ, এইটো জাত বেলেগ বুলি কৈ তাৰ মাজত কাজিয়া নকৰে। আপুনি গৰুও দেখিব, বিভিন্ন ঘৰৰ গৰু একেলগে চৰি থাকিব, একেলগে ঘূৰি ফুৰিব। কুকুৰো দেখিব আপুনি, কুকুৰৰো সেই ভাদ মাহতহে কেতিয়াবা কাজিয়া লাগে, খোৱা কামোৰা। কিন্তু এই কুকুৰৰ কাজিয়া খুব কম। কিন্তু মানুহ নামৰ জীৱটো শ্ৰেষ্ঠ জীৱ বুলি কয়, কিন্তু তাতকৈ নিকৃষ্ট জীৱ আৰু পৃথিৱীত একোৱেই নাই। সেইকাৰণে আজি ওপৰৱালাৰ এই প্ৰলয়, ওপৰৱালাই দেখুৱাই দিছে যে মই আছো, সৃষ্টিকৰ্তা মই আছো। গতিকে তহঁতৰ এটা ভগৱান যদি আছে আৰু আন এটা ধৰ্মৰ যদি এটা ভগৱান আছে, তেতিয়া মই প্ৰলয় দিছো, তহঁতৰ ভগৱানে তহঁতক বচাওকচোন চাওঁ। আছে নেকি কোনোবা বেলেগ ভগৱান? এই পানী যেতিয়া হুৰ হুৰকে আহি গ'ল, এই পূজা পাতল কৰি চিঞৰ বাখৰ কৰি থকা মানুহখিনিয়ে মন্দিৰৰ পৰা ভগৱানক উলিয়াই আনি বন্ধ কৰিব পাৰিলে পানী? নোৱাৰিলে। কিয়নো ভগৱান মন্দিৰত নাই, ভগৱান তোমাৰ মোৰ সকলোৰে অন্তৰাত্মাত আছে। ভগৱান গোটেই পৃথিৱী চাই আছে। ভগৱান এজনেই যি সৃষ্টি কৰিছে। হিন্দু আৰু মুছলমানৰ ভগৱান বেলেগ বেলেগ নহয়। গতিকে যদি ভগৱান বেলেগ বেলেগ নহয়, তেতিয়া মানুহৰ মন বেলেগ বেলেগ কিয় হ'ব? কিহৰ কাৰণে হ'ব? সৃষ্টিকৰ্তাটো একেজনেই। পূজাটো সকলোৱে বেলেগ বেলেগ ধৰণে পুজিছে। কোনোবাই কাৰোবাক বেলেগ ধৰণে শিকাই গ'ল, তাৰপিছত আহি কোনোবাই কাৰোবাক বেলেগ ধৰণে শিকাইছে যে এইটো অসৎ, এইটোহে সৎ, এনেকুৱা ধৰণে পুজিব লাগে। গতিকে পূজাৰ নীতি নিয়মবিলাক সকলোৰে বেলেগ বেলেগ, কিন্তু পূজনীখিনি একেজনলৈকে যায়। গতিকে এচাম মানুহে পুজি আছে সেই একেজনকে, আৰু এচামে সেই পূজনীটোক ভুল বুলি কয়, এইটো ভুল ধৰ্ম বুলি কয়, এয়া মানুহ নহয়, এয়া ভগৱানক মানে পূজা কৰা নাই এওঁলোকে, বা এওঁলোকক ভগৱানে সৃষ্টি কৰা নাই। এনেকুৱা অত্যাচাৰী অহংকাৰী কথা বতৰাই একাংশ মানুহক বহুত তুচ্ছ তাচ্ছিল্য কৰিলে, আৰু একাংশ মানুহে বহুত নিজকেই আচলতে এটা ধৰ্মৰ নামত উঠাই দিয়া দেখি নিজকে ৰজা মহাৰাজ বুলি ভাবিলে। গতিকে মানুহে একো কৰিব নোৱাৰে। আজি মুছলমান এই ভাৰত আৰু নেপালত জনসংখ্যা কম কাৰণে, সংখ্যা লঘু কাৰণে তেওঁলোকৰ ওপৰত কিমান বৰ্বৰতা, কিমান আচলতে অত্যাচাৰ। কিন্তু মুছলমানে উভতি একো কৰা নাই। মুছলমানে একো নকৰিলে কি হ'ল? মুছলমানকো সৃষ্টি কৰোঁতা আছে ন এজন। মুছলমান হাৱাত পৰা নাই, মুছলমান এনেই জগা নাই পৃথিৱীত। সৃষ্টি কৰোঁতা আছে, তেওঁ চাই আছে। তেওঁৰ বিচাৰবিলাক লাহে লাহে হয়, কিন্তু জোৰদাৰ হয়। এই যেনেকুৱা দেখি গৈছে নেপালত, দেখি গৈছে আজি কেইদিনৰ আগত অসমৰ শিৱসাগৰত। গতিকে এই দুখন দেশতেই আছে হিন্দু গৰিষ্ঠ, নেপাল আৰু ভাৰত। সেইকাৰণে আজি মুছলমানৰ ওপৰত অত্যাচাৰ এই দুখন দেশতেই চলিল, আৰু সেইকাৰণে আজি সেই সৃষ্টিকৰ্তাই যে মানুহ তহঁতিও হয় আৰু মানুহ এই মুছলমানখিনিও হয়। গতিকে মানুহে মানুহৰ লগত যেতিয়া হিংসা কৰিছ, গতিকে পৃথিৱীখন কেইদিন এবাৰ তহঁতকো দেখুৱাই দিওঁ। একেলগে শুই থকা 4-5জন মানুহৰ মাজৰ পৰা যেতিয়া 2জন নাইকিয়া হৈ গ'ল,
পানী শুকোৱাৰ পিছত যেতিয়া লাছ ওলাইছে তেতিয়া যেতিয়া অনুভৱ কৰিছে যে আমি একেলগে শুই আছিলো 5 জন, কিন্তু আজি 2 জন নাই। যেতিয়া নিজৰ ককাই ভাই বংশ পৰিয়াল সকলো হেৰাই গৈছে, নিজৰ গাঁৱতেই নিজৰ গাঁৱৰ মানুহক সহায় কৰিবলৈ মানুহ এজন নাই, তাৰপিছত যিটো ধৰ্মক তুচ্ছতাচিল্য কৰি আছিল, যিটোক গালি পাৰি আছিল, তেওঁলোকৰ মানুহে আহি পেলাই নিজৰ ককাই ভাই নিচিনাকৈ আহি আপোনাক সহযোগ কৰিছে, তেতিয়া আপোনাৰ মাইণ্ডত কি ফিল আহিব? এইটো এটা অনুভৱ কৰিবৰ কাৰণে দিছে ওপৰৱালে এনে পৰিস্থিতি। গতিকে এই অনুভৱটো কিন্তু একাংশ গোৰামী, একাংশ গেৰুৱাই কেতিয়াও নকৰে। আজি চাওক, অসমত বানপানী হ'ল, ইমান ডাঙৰ বান হৈ গ'ল, আজিলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিন্তু অসমৰ খবৰ ল'বলৈ নাহিলে। অসমৰ মানুহৰ আচলতে কি হ'ল দুৰ্দশা, একো নুসুধিলে। কিন্তু নেপালত কালি পানী হৈছে, কালিয়ে এলাউন হৈ গৈছে যে নেপাললৈ ভাৰতৰ পৰা সাহায্যৰ কাৰণে ৰেডি হৈ আছে। চিন্তা কৰক, চিন্তা কৰি চাওক, ৰজা পাতিলো আমি আৰু চিন্তা কৰি আছে নেপালৰ, আমাৰ চিন্তা নাই। গতিকে আজি কেইদিন হৈছে নেপালত হিন্দু মুছলমানৰ হিংসা হৈ যোৱা? কেইদিন হৈছে? এতিয়া কৰকচোন, চাওঁ, এতিয়া লাগক তাত হিন্দু মুছলমান, চাওঁ কেপাচিটি আছে? নেপালত এতিয়া হিন্দু মুছলমান কৰিবলৈ কেপাচিটি আছে? চব খতম। যিবোৰক লৈ পেলাই ফুটনি মাৰি আছিলে সেইবোৰেই শেষ, একো নাই, একো নাই, তছনছ কৰি লৈ গুচি গ'ল, ধ্বংস কৰি লৈ গুচি গ'ল। গতিকে মানুহখন, পৃথিৱীখন যে সৃষ্টি কৰিছে এই ঈশ্বৰে, এটা পৰুৱালৈকে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। আৰু মানুহ শ্ৰেষ্ঠ জীৱক, আন এটা জীৱই একেই মানুহেই তুচ্ছতাচিল্য কৰিব, একেই মানুহেই ঘৃণা কৰিব, একেই মানুহেই আচলতে অশান্তি এটা দি থাকিব, আৰু সেই সৃষ্টিকৰ্তাই মানি ল'ব। কাৰণ পৃথিৱীখন অকল এটা ধৰ্মৰ মানুহৰ কাৰণে বনোৱা নাই, পৃথিৱীখন এটা চাহী যে অকণমানি, সেই চাহীটো জীয়াই থাকিবৰ কাৰণে বনাইছে। আৰু ঘেণ্টা ইয়াত পৃথিৱীত কাৰ পাৱাৰ আছে? মৰিলে কোনে কি লগত লৈ গৈ আছে? আৰে মৰি গৈছে, জ্বলাই দিছে, এই মাটিক লৈ আমাৰ একাংশ পাগল, এই মাটিৰ কাৰণে কাৰোবাৰ ঘৰ ভাঙি দিছে। কিন্তু আজি পানীয়ে সেই বেলেগৰ ঘৰ, হিংসাত্মক মানুহৰ ঘৰ ভাঙি লৈ গুচি গৈছে। মাটিক লৈ মৰি থাকে, মাটি কোনোবা সুখত অকমান খাই আছে, ঘৰ এডোখৰ বনাই থাকিছে তাত, তাক লৈ পেলাই এয়া চৰকাৰী মাটি, আমুক মাটি, এয়া তামুক মাটি বুলি কৈ উচ্ছেদ কৰি দিয়া হৈছে। সেই মানুহৰ দিলত কষ্ট পাইছে, ঘৰ দুৱাৰ নাই, অঘৰী হৈ গুচি গৈছে, মাটি। কিন্তু মৰি যোৱাৰ পিছত যেতিয়া পুৰি পেলাই, এই ছাইকণো আমি মাটিত মানে ৰাখিবলৈ অধিকাৰ নাই, তাকো নি আমি পানীত গৈ উটুৱাই দিব লাগে। ইমানেই আমাৰ মাটিত অধিকাৰ, আৰু আমি মাটি কৈ মৰি মানুহৰ মাজতে আমি হিংসা কৰি আছো। গতিকে আমি মানুহ, আমি শ্ৰেষ্ঠ মানুহ, আমাৰ মগজুত কিন্তু মাল নাই। গৰু ছাগলীতকৈও আমাৰ মগজু কম, আমি অধম, কিয়নো আমি নিজৰ মাজতেই হিংসা কৰো। আমাৰ হিন্দু ধৰ্মটোৰ মাজত চাবলৈ যাওকচোন, আপুনি নিজেই চাওক, হিন্দু ধৰ্মটোৰ মাজতো কিমান গাল জাত আছে। হিন্দু ধৰ্মটোৰ মাজতো এজন হিন্দু ল'ৰা এজনী হিন্দু ছোৱালী লৈ আহিলে তাতো জাত পাত বিচাৰ কৰে। এই হিন্দু হলেও তেওঁ যদি জাত সৰু হয় ঘৰৰ পৰা উলিয়াই দিয়ে, অঘৰী বনবাস খাটিব লাগে কৰবাত। গতিকে এনেকুৱা থাৰ্ড ক্লাছ মানুহ থাকে নেকি পৃথিৱীত? আৰু এনেকুৱা থাৰ্ড ক্লাছ মানে ধৰ্ম কোনে আচলতে এইটো সৃষ্টি কৰিছিলে? মানুহে মানুহক ঘৃণা কৰা ধৰ্মটো কোনে সৃষ্টি কৰিছিলে? ভগৱান ৰামকৃষ্ণইতো এনেকুৱা ধৰ্ম সৃষ্টি কৰা নাই। এই অমানুহ কিছুমান গেলা মনৰ আচলতে গৰু গাহৰি একেলগে বহি খোৱা একাংশ হিন্দুত্ববাদ নেতাৰ এইবিলাক মনোভাৱ, এনেকুৱা ধৰণৰ কথা বতৰা, আৰু নিজৰ মাজতে নিজকে ঘৃণা কৰা, এনেকুৱা একাংশ কিন্তু দেখিছো। গতিকে আমাৰ মানুহৰ বিবেক সিমানখিনি হবই, এইটো সিমানখিনি বিবেকেই হব যেতিয়া নাগালেণ্ডত এটা কুকুৰৰ দাম 7,000 8,000 টকাত বিক্ৰী হয়, আৰু আমাৰ ইয়াত 1250 টকাত জানো মানুহ বিক্ৰী হৈ নাযায়? গতিকে কিমান বিবেক থাকিলে মানুহ কুকুৰতকৈ অধম হ'ব? গতিকে সিমানখিনি কথা বতৰা, বেলেগ একো নাই। কিন্তু দেশখন এই সৃষ্টি কৰোতাই নবচালে, ৰজাই কেতিয়াও দেশ বচাব নোৱাৰে। যিমান ডাঙৰ ডাঙৰ অট্টালিকা বনাওক, কাম নাই, অকমান বৰষুণ বা অকমান বতাহে শেষ কৰি লৈ যাব পাৰে, ভূমিকম্পটো দূৰৰ কথা। গতিকে বহুত ডাঙৰ কথা কৈ লাভ নাই, যিমানৰ মানুহ সিমানত থকাটো ভাল। এইটোৱে কলো, যিমানৰ মানুহ সিমানত থকাটো ভাল। বৰ নেতা মন্ত্ৰী, ওপৰৱালাৰ এনেকা এটা শক্তি আছে, হাগিবলৈ বহি থাকোতে যদি আপোনাক উঠিব নোৱাৰা কৰি দিয়ে, আপুনি জিন্দগীত উঠিব নোৱাৰে, পেন খুলি তেনেকৈয়ে বহি থাকিব লাগিব আপোনাক উঠাবৰ কাৰণে। কোনোবা আহিলে কিন্তু আপোনাৰ উলংগ পোকৰে মূৰে দেখি যাব। ওপৰৱালাৰ কেপাচিটি সিমানেই। গতিকে নিজকে লেবেল মাৰি লাভ নাই। আপুনি যে উঠিছে বা বহিছে, তেওঁৰ আচলতে সেই শক্তিকণ দিয়াৰ কাৰণে পাৰিছে, কিন্তু আপুনি
উঠিলে বহিব নোৱাৰা, বহিলে উঠিব নোৱাৰা কৰি দিব পৰা কেপাচিটিৰো তেওঁৰ আছে। গতিকে অতপালি কমাই দিব। ধন্যবাদ। তথ্য সহকাৰে মোৰ ওচৰত প্ৰুফ আছে যে শিৱসাগৰ নগৰত মাত্ৰ 5টা ৱাৰ্ডত পানী হৈছে, যিহেতু 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডত হৈছে আৰু আপোনাৰ 12 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্টত হৈছে, 13 নম্বৰ ৱাৰ্ড সম্পূৰ্ণ ডুবিছে, 6 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্টৰ ব্যৱসায় সেইখিনি হৈছে, কোনো মানে ঘৰৰ মানুহৰ নাই হোৱা, দোকানীখিনিৰ হৈছে, নগৰখনৰ দোকানীখিনি অলপ ক্ষতি হৈছে। কিন্তু মই এনেকুৱা ধৰণে পাই গৈছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াত মানে যিখিনি জেগাত পানী হোৱা নাই, ধনী ধনী মানুহবোৰৰ ঘৰত প্ৰত্যেকৰ ঘৰতে 15,000কে টকা সোমাই গ'ল। আৰু CM কিটৰ ৰিলিফৰ চাউলখিনি প্ৰত্যেকৰ ধনী মানুহে ঘৰৰ 14টা ৱাৰ্ডৰ মানুহে পালে। আৰু যিহেতু 14টা ৱাৰ্ডৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে, প্ৰায় ৱাৰ্ড কমিশ্যনাৰ, গোটেইকেইটা ৱাৰ্ডৰ নহয়, প্ৰায় ৱাৰ্ড কমিশ্যনাৰ ঘৰলৈ মাতি নি ধনী ধনী মানুহখিনিক CM কিটৰ চাউল দিছে। আৰু তেওঁলোকে নিজৰ ববীয়াকে ইলেকশ্যনৰ লোভত, মুনাফাৰ লোভত, ভোটিঙৰ লোভত 15,000কে টকা নাপাবলগীয়া মানুহখিনিক দিলে। প্ৰকৃত পাবলগীয়া মানুহ 14টা ৱাৰ্ডৰ নাই। পৌৰসভা নিৰ্বাচনৰ লোভত মানুহখিনি পইচা দি পেলাই কিনিছে 15,000 টকা। য'ত পানী হোৱা নাই, মোৰ চকুৰ আগত মোৰ তথ্য সহকাৰে মোৰ প্ৰমাণ আছে, শিৱসাগৰ পৌৰসভাৰ লিষ্টত মোৰ প্ৰমাণ আছে যে পানী নোহোৱা মানুহৰ ঘৰত 14টা ৱাৰ্ডত পানী পাই পইচা দিছে। আৰু যিখিনি প্ৰকৃত 14টা ৱাৰ্ডৰ মানুহৰ ঘৰত পানী হৈছে পইচা দিয়া। MJ চেতিয়া, বিলাসিতা অসম শিৱসাগৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি দায়িত্বত আছিলে। এজন অক্লান্ত সৈনিক, যিজন ব্যক্তিয়ে ডে 1ৰ পৰা 19 আগষ্টৰ পৰা যেতিয়া বানৰ বিভীষিকা আহিছিলে, ডে 1ৰ পৰা তেখেতে ৰেষ্টলেছলি মৃত্যু সেই দিনটোলৈকে, মানে পৰহি দিনটোলৈকে দেওবাৰলৈকে কাম কৰি আছিলে। আৰু MJ চেতিয়াক প্ৰথমতে আমি ভাবিলোঁ যে তেখেতে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল বুলি, কিন্তু কথাৰ অলপমান মূৰবিলাক বেলেগ হৈছে। MJ চেতিয়া পৰহি হোৱা ঘটনাটোৰ আগৰ এটা ঘটনা আপোনালোকৰ লগত ইয়াত এড কৰিছে, আপোনালোকে চাওক। আতাউৰ ৰহমান 95 বছৰ বয়সীয়া সেই ব্যক্তিজন, যিজন ব্যক্তিয়ে ঘৰ হেৰুৱাবলগীয়া হৈছিল বানপানীত। তেখেতৰ নিজৰ নামত থকা পাট্টা, নিজৰ নামত থকা মাটি, সেই ঘৰখন যেতিয়া হেৰুৱাবলগীয়া হৈছিল, তেখেতে গৈ পেলাই এটা তেল ডিপোত আছিলে। MJ চেতিয়াকে আৰম্ভ কৰি বিভিন্নজন ব্যক্তি, দল সংগঠন, তাৰ স্থানীয় ব্যক্তি, নিউজ চেনেলৰ ব্যক্তিসকল লগ লাগি পিনে তেওঁলোকে ভাবিলে যে সেই আতাউৰ ৰহমান 95 বছৰীয়া যিজন ব্যক্তি, তেখেতক নিজৰ ঘৰখনলৈ লৈ যাব, ঘৰ এটা সাজি দিব, তাত ব্যৱস্থা কৰি দিব। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, তাতে সন্দেহযুক্ত 5জন ব্যক্তিৰ নাম ইতিমধ্যে আমাৰ শৃংখলে মেনশ্যন কৰিছে। আমাৰ আদালতত হিচাপ হ'ব। মানুহক ঘৰটো উটি গৈছিলে বানপানীত। উটি যোৱাৰ পিছত দ্বীপ আছিল, উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপোত আশ্ৰয় লৈ আছিলে, এছাৰ তেল ডিপোত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাব নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম, তেওঁ নিজকে সাংবাদিক বুলি কয়, মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছনিকা বেগম আৰু সুবেৰা বেগম, এই 10টা নাম আমি পাইছো আৰু মানুহ জড়িত আছে। এতিয়া কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব? অসম পুলিচে যায় আমাৰ ল'ৰা যে মাৰি যে পেলালে, ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটো মাৰি পেলালে, ঘৰত থকা ল'ৰা। এতিয়া অসম পুলিচে কি কৰিব? এতিয়া আমি অসম পুলিচলৈ, শিৱসাগৰ SP-লে, শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল SP-লে, বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড OC-লে আমি এতিয়া ৰখি নাথাকিম। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। অসম আৰক্ষী আজি বিলাসী থানাত তাণ্ডৱ ৰূপ দেখা পাব। শিৱসাগৰ অসমত নাই, শিৱসাগৰ থানাৰ এই বিহুবৰ থানাৰ ছেকেণ্ড OC জড়িত আছে। আপোনালোকে এইবোৰ নিউজ বজাব। এতিয়া অসম পুলিচ প্ৰশাসনলৈ মোৰ এটা ষ্ট্ৰেইট ফৰৱাৰ্ড প্ৰশ্ন। অসম পুলিচ প্ৰশাসন বুলি ক'লে ভুল হ'ব। মই চন্তক বিহুবৰ থানাৰ কথা কৈছো। মই সেই শিমলুগুৰি চন্তক বিহুবৰ এই এৰিয়াটো, চন্তক যিডোখৰ এৰিয়াত ঘটনা ঘটিলে, উক্ত থানালৈ মই এটা স্পষ্ট পোনপটীয়া প্ৰশ্ন যে সেই 5জনকৈ ব্যক্তি, যিকেইজন ব্যক্তিয়ে এই আতাউৰ ৰহমান 95 বছৰীয়া ব্যক্তিজনৰ ঘৰটো তেওঁলোকে বেদখল কৰিছিলে, যাৰ খাজানা ৰচিদ সম্পূৰ্ণবিলাক আতাউৰ ৰহমান 95 বছৰ বয়সীয়া ব্যক্তিজনে দি আছিলে, সেই বাংলাদেশী মূলৰ সেই 5জন ব্যক্তি, যিকেইজনৰ ব্যক্তিৰ নাম ইতিমধ্যে ৰাইজৰ মুখে মুখে ওলাইছে, যিকেইজন ব্যক্তিয়ে ঘৰটো অবৈধভাৱে দখল কৰিছিলে, যিটো ডিস্পিউটক লৈ পিনে চিঞৰ বাখৰ মাৰপিট আৰম্ভ হৈছিলে, অসম পুলিচ প্ৰশাসন তাৰ এডমিনিষ্ট্ৰেশ্যন ক'ত আছিলে? চন্তক বিহুবৰৰ সেই থানাৰ OC ক'ত আছিলে? শিৱসাগৰ জিলাৰ মই মাননীয়
আৰক্ষী অধীক্ষক মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তাৰ গোটেই ছিষ্টেমটোক প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনক যেতিয়া সেই বিলাসিতা অসমৰ MJ চেতিয়াৰ লগত গোটেই মানুহখিনি গৈ তেওঁলোক তাত আপোনাৰ সংস্থাপন কৰি দিছিলেগৈ সেই ঘৰটোত পাছদিনাখন যেতিয়া ৰাতি দুৰ্বৃত্ত দলে আহি 95 বছৰৰ বয়সীয়া বৃদ্ধ আপোনাৰ আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনক মাৰধৰ কৰিলে বেয়াকৈ গোটেই বডিত স্পট আছে ইমান বেয়াকৈ মাৰধৰ কৰাৰ পিছত আজি এই মুহূৰ্তলৈকে তাৰ এজনী ব্যক্তিক অসম পুলিচ প্ৰশাসনৰ উক্ত থানাৰ নেতৃত্বত থকা সেই বিষয়াসকলে অসম আৰক্ষী বিষয়াসকলে এই মুহূৰ্তলৈকে কৰায়ত্ব কৰিব পৰা নাই আৰু আমি যদি এনেকৈ প্ৰশ্নটো সুধোঁ সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে এই আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনক যেতিয়া তেওঁ নিজৰ ঠাইত আনে হাজা ঘৰটো ভাঙি পেলাই যেতিয়া দল সংগঠনে বলপূৰ্বকভাৱে উক্ত ঠাইত প্ৰশাসনৰ সহযোগিতাত তেওঁক সংস্থাপন কৰি ৰাখিছিলে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ৰাতি আহি পেলাই আতাউৰ ৰহমান মাৰিছে সেই একেখিনি ব্যক্তিয়ে সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ কাৰণে MJ চেতিয়াক তাত বাছি ল'লে নেকি ইতিমধ্যে বিলাসিতা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই কথাটো আমি নিজৰ বাবে আমাৰ আদালতত বিচাৰ কৰিম বুলি কথাটো স্পষ্ট কৰি দিয়া হৈছে আৰু এইটো সত্য যে বিলাসিতা অসমৰ সৈনিকক কোনোবা বাংলাদেশী মূলৰ মানুহে হাত লগাব সন্দেহ হৈছে কিন্তু সন্দেহটো এই ঘনীভূত হোৱা সন্দেহটো যেন প্ৰমাণ হ'বলৈ গৈ আছে আচ্ছা এটা কথা মই সুধিব বিচাৰিছোঁ অসম পুলিচ প্ৰশাসনৰ উক্ত থানাখনৰ বিষয়ববীয়াসকলক ঠিক আছে আপোনালোকৰ মতে মানি লৈছে এইটো দুৰ্ঘটনা বা কিছু সংখ্যক ব্যক্তি যিসকল ব্যক্তিয়ে এই ঘটনাটোক গাপ দিব বিচাৰিছে যিসকল ব্যক্তিয়ে ঘটনাটোক এটা চাইডে মানে একাষৰীয়া কৰি ৰাখিব বিচাৰিছে আপোনালোকৰ মতে এই ঘটনাটো ধৰি লৈছোঁ মানি লৈছোঁ দুৰ্ঘটনা কোনো ইয়াত হত্যাকাণ্ড বা ইয়াত কোনো মাৰ্ডাৰ বা কোনো মানে কি কয় কনস্পিৰেচি নাই ষড়যন্ত্ৰ নাই বুলি মানি লৈছোঁ বা সেই ঘটনা দুদিনৰ আগত ঘটিত ঘটনাৰ সেই ব্যক্তিসকলৰ লগত যিকেইজন বাংলাদেশীক আমি ইতিমধ্যে সন্দেহ কৰিছোঁ সেইসকল ব্যক্তিৰ লগত কোনো লিংক নাই বুলি মানি লৈছোঁ ঠিক আছে তেখেতৰ এটা মই ইয়াতে এড কৰি দিম আপোনাৰ CCTV কেমেৰা ফুটেজ তেখেতে গামোচা এখন মত মাৰি যোৱা গামোচাখন চলাই যোৱা ল'ৰাটো হ'ল MJ চেতিয়া মদ গামোচা মাৰি গৈছে ন অ'কে মানি লৈছোঁ এতিয়া প্ৰশাসনৰ মতে অসম পুলিচ প্ৰশাসনৰ মতে এইটো এটা মানে ধৰি লৈছোঁ দুৰ্ঘটনা কিন্তু মই কৈছোঁ বা আমি কৈছোঁ বা আমাৰ নিচিনা ব্যক্তিয়ে সচেতন ব্যক্তিয়ে এইটো সন্দেহ কৰিছে এইটো মাৰ্ডাৰ কৰা হৈছে এইটোত আমাৰ কনস্পিৰেচি জড়িত হৈ আছে ষড়যন্ত্ৰ হৈছে আৰু এই বিষয়ৰ লগত দুদিন আগত হৈ যোৱা ঘটনাৰ লগত জড়িত থকা ব্যক্তি জড়িত হৈ আছে আৰু এতিয়া অসম পুলিচ প্ৰশাসন তাত তথা প্ৰশাসনে আমাক এইটো প্ৰমাণ কৰিব লাগে যে এইটো এটা দুৰ্ঘটনা কাৰণ ঘটনাটো যিডোখৰ জেগাত ঘটিছে কাৰণ সি 35 to 40 স্পীডত আহিছে তাত 35 to 40 স্পীডত যদি আহে এজন মানুহে বাইক এখনৰ পৰা পৰি গ'লে তেওঁ সামান্য ধৰণৰ তাৰ ইনজিয়ৰ হ'ব তেওঁ মূৰত দুখ পাব মুখত দুখ পাব বা বাইকৰ পৰা পৰিলে ফুটবলটো পোৱা নিচিনাকৈতো এনেকৈ নহয় নপৰে তেখেতক চেলচেলি খাব চুচৰি যাব গোটেই মুখে চুখে দাগ থাকিব তেখেতৰ কিন্তু বেক চাইডে স্কালত সাংঘাতিক ধৰণৰ এটা মানে কি কয় ফ্ৰেকচাৰ হৈছে দুখ পাইছে পাছফালে দুখ পাইছে স্পাইনেল কৰ্ডত দুখ পাইছে আমাৰ গোটেই ভিডিঅ' আমাৰ গোটেই সেইবিলাক আমাৰ লগত আছে 2-4টা ভিডিঅ' আমাৰ লগত আছে কিন্তু এতিয়া বাইকখন যিডোখৰ জেগাত পৰি আছে স্পীড ব্ৰেকাৰটো যদি ধৰিছোঁ বোলে 100-120 আহিছে তেতিয়াহ'লে বেলেগ কথা আছিলে কাৰণ 100-120 যোৱা নাই আৰু মানি লৈছোঁ বোলে কিবা ডাঙৰ বোলে ট্ৰাক ডাম্পাৰ বা স্পীডত অহা গাড়ীৰ লগত মুখামুখি সংঘৰ্ষ তেতিয়াহ'লে মানি লৈছোঁ ডাঙৰ কিবা গছত খুন্দা মাৰিছে তেতিয়াহ'লে মানি লৈছোঁ কিন্তু স্পীড ব্ৰেকাৰ পৰা পৰি যোৱা মানুহটো আছে এটা ঠাইত আৰু বাইকখনৰ পৰা মানুহটো প্ৰায় 35 বা 40 ফুট দূৰত পৰি আছে তেতিয়াহ'লে এই ঘটনাটো অলপমান কাহিনী জড়িত হৈ আছে যেন কিবা কনস্পিৰেচি ষড়যন্ত্ৰ জড়িত হৈছে যেন কোনোবাই টাৰ্গেট কৰি মাৰ্ডাৰ কৰি দিয়া হৈছে নেকি যি সি সন্মুখৰ পৰা নেতৃত্ব লৈ আছে বুলি যিটো বস্তু আমাৰ সন্দেহ হৈছে গতিকে এই বিষয়টো যেন নহয় বুলি আমাক প্ৰমাণ কৰিব লাগে 30-35ত অহা মানুহজন কেনেকৈ 35-40 ফুট দূৰত পৰিবগৈ 30-35ত অহা মানুহজন বাইক লৈ অহা মানুহজন বাইকত তেনেকুৱা কোনো স্পট নাই সৰু শ্লাইড স্পট আছে কিন্তু মানুহজন ইমান বেছিকৈ মাল্টিপল ফ্ৰেকচাৰ কেনেকৈ হ'ব মাল্টিপল ইঞ্জুৰি কেনেকৈ হ'ব আৰু মানুহজনৰ ব্ৰেইন হিউমেৰেজ ইমান সাংঘাতিক ধৰণৰ হৈছে হেমাটমা ইমান সাংঘাতিক ধৰণৰ হৈছে মেডিকেল ৰিপৰ্টটো আপুনি চাব নোৱাৰা ধৰণৰ ৰিপৰ্ট মই আপোনালোকক দেখাই দিম দি দিম ইমান বেছিকৈ তেখেতৰ মানে ইনজিয়ৰ্ড হোৱা কাৰণটো কি গতিকে অসম পুলিচ প্ৰশাসনৰ ওপৰত আমি এই মুহূৰ্তলৈকে ভৰসা ৰাখিছোঁ সন্তকৰ বিহুবৰৰ সেই থানাৰ ওপৰত এই মুহূৰ্তলৈকে ভৰসা ৰাখিছোঁ কিন্তু এইটো কথা ইতিমধ্যে স্পষ্ট হ'বলৈ গৈ আছে যে MJ চেতিয়াক কোনোবাই হত্যা কৰিছে নেকি আৰু এই কথাটো যদি প্ৰমাণ হয় সেই 4-5 ঘৰ বাংলাদেশীৰ লগত যিমান দদাই পুঠাই ৰিলেটেড যিমানখিনি আপোনাৰ আব্বা আম্মা কেকা যিয়ে নকওক লাগিলে যিসকল বাংলাদেশী আছে আতাউৰ ৰহমানক হত্যা কৰিবলৈ অহা
আৰু এই MJ চেতিয়াৰ লগত জড়িত থাকিব পাৰে বুলি আমি সন্দেহ ঘনীভূত হোৱা ব্যক্তিসকল তাত এজনো ব্যক্তি থাকিব নোৱাৰিব। বৰ্তমান সময়ত আমি গুৱাহাটীত আছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিব। বিলাসিত না অসমৰ কেন্দ্ৰীয় সমিতিয়ে এইটো এটা সিদ্ধান্ত ল'ব। এটা কথা স্পষ্ট হয়, কেতিয়াও কোনো কাৰণত এই বিষয়টো সহজে এৰি দিয়া নহ'ব। শিৱসাগৰৰ SP পাপৈ চেতিয়া বাইদেউ আপোনাক অনুৰোধ জনাইছোঁ, বিষয়টো আপুনি ব্যক্তিগতভাৱে আপোনালোকৰ সেইটো লেভেলত চাব আৰু আমি আশা কৰিম এই বস্তু পুংখানুপুংখ সুখপাতি সুখোৱা এটা পৰ্যবেক্ষণ চলিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীদেৱ, আপোনাৰ আমি স্পষ্টভাৱে পোনপটীয়া হস্তক্ষেপ বিচাৰিছোঁ, উচ্চস্তৰীয় এটা তদন্ত বিচাৰিছোঁ। ইয়াত আমাৰ অলপমান সন্দেহ হৈছে। আমি এনেকৈ শুনিবলৈ পাইছিলোঁ যে সেই মানুহ ঘৰত প্ৰশাসনৰ 2-4জন মানুহে তাত মানে গৈ চাহ খোৱা, মুখ ধোৱা, কিবা কিবি হাবি জাবি সেই মানুহ ঘৰত সোমাইছে বুলি আমি শুনিবলৈ পাইছিলোঁ। গতিকে আমি এইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমাক স্পষ্টকৈ ন্যায় লাগিব।